নমস্কাৰ পোনপ্ৰথমতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিপুল ডেকা। আজি হ'ল বহাগ বিহু। পোনপ্ৰথমতে সকলোকে বহাগ বিহুৰ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই ভিডিঅ'টোৰ মই আপোনালোকক টংলা উচ্চতৰ মাধ্যমিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিহুৰ অনুষ্ঠানৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথম দিনাৰ আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। কাৰ্যসূচীটো কণ্টিনিউ চলাবৰ বাবে অনুৰোধ জনাইছোঁ।
প্ৰথম কাৰ্যসূচী শেষ হৈ গৈছে সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ পতাকাৰ তলত আমি টংলাবাসী ৰাইজ ধৰ্ম জাতি ভাষা নিৰ্বিশেষে লোক হৈছোহি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে আমি শান্তি সম্প্ৰীতি ঐক্যৰ মাজেৰে সমাজখন আগুৱাই নিব লাগিব সমাজত থকা অশান্তি অসূয়া ইত্যাদিবোৰ পৰিহাৰ কৰিব লাগিব আৰু এই বহাগৰ পৰাই আমি জানো অসমবাসীৰ লগতে টংলাবাসী ৰাইজেও সংকল্প লওঁ এখন ভাল সমাজ গঢ়িবলৈ য'ত অশান্তি নাথাকিব য'ত হিংসা নাথাকিব য'ত ঘৃণা নাথাকিব আমি অসমীয়া জাতিটোৰ কোনো ধৰ্ম নাই আমি সকলো মিলি অসমীয়া জাতি কোনো বেলেগ জাতি নাই উপজাতি নাই আমি সকলোৱে অসমীয়া আৰু এই বাৰ্তাটো দিয়েই এইবাৰৰ ৰঙালী বিহুৰ শুভেচ্ছা পদৌতি লৈ আগবঢ়ালোঁ আৰু আপোনালোকৰ আজি ইয়াতে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰোঁ আৰু এইখিনিতেই আৰু এটা ঘোষণা মই দি থৈ দিব বিচাৰিছোঁ যে আমাৰ 10:15 আমাৰ শিশু চেমনীয়াৰ ক্ৰীড়া আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আছে যিসকল প্ৰতিযোগীয়ে চিত্ৰাংকন প্ৰতিযোগিতা আৰু ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকক মই আমাৰ সাংস্কৃতিক সম্পাদকক নামসমূহ জমা দিবৰ কাৰণে অনুৰোধ জনালোঁ যিসকল প্ৰতিযোগীয়ে ক্ৰীড়া আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেওঁলোকক আমাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক বিপুল শৰ্মাদেৱৰ হাতত নামসমূহ জমা দিবৰ কাৰণে অনুৰোধ জনালোঁ আমি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলক মঞ্চত বহিবৰ কাৰণে অনুৰোধ জনালোঁ সুন্দৰভাৱে তেওঁলোকে বহক মাননীয় শ্ৰীযুত জ্ঞানেন্দ্ৰ কুমাৰ চলিহা প্ৰাক্তন সাধাৰণ সম্পাদক সদৌ টংলা ৰঙালী বিহু সন্মিলনী স্থায়ী সমিতি তেখেতে যদি আহিছে উদযাপন সমিতিক তেখেতে সদৌ টংলা ৰঙালী বিহু সন্মিলনী ৭৩ সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি এইবেলি অনুষ্ঠিত হোৱা প্ৰথম কাৰ্যসূচী সদৌ টংলা ৰঙালী বিহু সন্মিলনী স্থায়ী সমিতিৰ পতাকা উদযাপন সমিতিৰ পতাকা দুয়োগৰাকী উত্তোলক ধন্যবাদ জ্ঞাপন কৰি উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰা প্ৰায়খিনি ফুলাম গামোচাৰে বাইদেউলৈ সম্ভাষণ জনোৱা হৈছে এয়া বাইদেউক এখন এক চিনাকি দিবৰ বাবে মই জনাইছোঁ চিনাকি আগবঢ়াব বিচাৰিছোঁ আমাৰ সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ এগৰাকী বিষয়ববীয়া তথা উপদেষ্টা ডক্টৰ নেছিউৰ ৰহমান ডাঙৰীয়া তেখেতকো চিনাকিটো দিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা তেখেতলৈ এখনি ফুলাম গামোচাৰে ইয়াক সম্ভাষণ জনাইছে তেখেতক অকণমান আগবাঢ়ি আহিবৰ বাবে মই অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ আমি সম্ভাষণ জনাব বিচাৰিছোঁ সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ মাননীয়া শ্ৰীযুতা প্ৰতিভা পাঠক বাইদেউলৈ তেখেতক এখনি ফুলাম গামোচাৰে ইয়াৰ সম্ভাষণ জনাইছে অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ সন্মুখত চিনাকি আগবঢ়াব বিচাৰিছোঁ তথা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ মাননীয়া শ্ৰীযুতা ৰঞ্জনা শৰ্মা বাইদেউ তেখেতক এখন চিনাকি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু লগে লগে তেখেতলৈ এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাইছে ইয়াত অভ্যৰ্থনা সমিতিৰ এগৰাকী বিষয়ববীয়াই
আমি আপোনালোকৰ সন্মুখত চিনাকি আগবঢ়াব বিচাৰিছোঁ আমাৰ সদতংলা ৰঙালী বিহু সন্মিলনীৰ স্থায়ী সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত ৰমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া। তেখেতকো উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হৈছে। তেখেতক চিনাকিটো দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া সদতংলা ৰঙালী বিহু সন্মিলনী স্থায়ী সমিতিৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ৰমেশ চন্দ্ৰ ডেকা ডাঙৰীয়া। আমি চিনাকি আগবঢ়াব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত শৰৎ হাজৰিকা ডাঙৰীয়া। তেখেতকো অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাইছে এয়া উদ্যোক্তা এগৰাকীয়ে। প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী অনুসৰি বয়োজ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা অনুষ্ঠানটি আমি সাময়িকভাৱে ইয়াতে স্থগিত ৰাখিছোঁ। আমি আমাৰ অন্য এটি কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। সদতংলা ৰঙালী বিহু সন্মিলনীৰ ৭৩ সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ দ্বাৰা আয়োজিত অনুষ্ঠান শিশু আৰু চেমনীয়াৰ চিত্ৰাংকন আৰু ক্ৰীড়া প্ৰতিযোগিতা। উক্ত অনুষ্ঠানটিৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ সদতংলা ৰঙালী বিহু সন্মিলনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক স্থায়ী সমিতি মাননীয় শ্ৰীযুত জ্ঞানেন্দ্ৰ কুমাৰ চলিহা ডাঙৰীয়া। দুআষাৰ বক্তব্য ৰাখি আজিৰ এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। সমবেত বিহুবলীয়া টংলাবাসী ৰাইজ,